So good afternoon, friends. Good afternoon, Eka sir. দেৱ ছাৰ গুড আফটাৰনুন আৰু চবকে জহাৰ মোৰ ফালৰ পৰা সকলোকে নমস্কাৰ কৰিছোঁ। মাঘৰ বিহু বহাগ বিহুৰ শুভেচ্ছা জনাইছোঁ সকলোৱে। আপুনিও বহাগ বিহুৰ জহাৰ কৰিছে সকলোকে। হয় হয় চবকে হ্যাপি বিহু। এতিয়া আমি ক'লৈ গৈছোঁ ছাৰ? हमने बिहू खाई के लिए आई थी हलवा बस्ती तो डफला में तो वहाँ हमने खबर पाली बरुआ साली से एक सांप निकला है डांगर सांप एक निकला है घर भीतर है बोल के तो हमने बिहू के हमने प्रोग्राम छोड़ के जल्दी से जल्दी हमने निकल ली बरुआ साली। এতিয়া আমি ভূঞাখাত পাৰ হৈছোঁ দেই। ভূঞাখাত পাৰ হৈ গৈছোঁ। এতিয়া বৰুৱা চালি প্ৰায় পাওঁ হৈছোঁ। ছাৰৰ হাতত ষ্টিক আছে, মোৰ হাতত মোবাইল আছে। দুইজনে এতিয়া ভিডিঅ' কৰি গৈ আছোঁ। এতিয়া বৰুৱা চালি দীপাংকৰ দাসৰ ঘৰৰ সন্মুখত হীৰা চামন্তৰাই তেখেতৰ ঘৰলৈ গৈছোঁ। এটা চকৰি ফেটি সাপ ওলাইছে বুলি কৈছে। হাঁহ কণী খাইছে, হাঁহৰ কণী বা হাঁহ খেদি লৈ হাঁহৰ বাঁহত সোমাই আছে বুলি আমি জানিব পাৰিছোঁ। গতিকে বহি লৈছে, গতিকে কণী খাইছে, গতিকে হাঁহ মাৰিব পাৰে কিছুমান হাঁহ কুকুৰা ইতিমধ্যে মাৰি আছে, কুকুৰো মাৰিছে বুলি শুনিছোঁ এই সাপটোৱে। এয়া আমি টান লৈছোঁ ছাৰ। হয় এতিয়া আমি জাষ্ট এতিয়া বৰুৱা চালি ষ্টাফৰ কোৱাৰ্টাৰ ফালে আমি সোমাই আছোঁ। ছাৰে গাড়ীখন চলাই আছে, লগত ষ্টিক আছে হাতত। আমি গৈ আছোঁ আমাৰ কাৰণে সিহঁতে ৰখি আছে কেতিয়া আহি পাম বুলি। তো জাষ্ট আমি আৰু ফিউ ছেকেণ্ডছত আমি পাই যাম। আমি এতিয়া গৈ আছোঁ পামগৈ এতিয়া হীৰা চামন্তৰাই ঘৰ। হয় আমাৰো এটা টেনশ্যন চলি আছে কি সাপ হয়। হয় মোক একটা চিন্তা লাগতে কি সাপ লাগে কি নাই আমি হাতে মে আহে আমি ৰৈ দিলোঁ। এতিয়া আমি ৰখলি এতিয়া আমি সোমাই যাম। ছাৰ আপুনি ষ্টিক লৈ আগবঢ়ক, মই গৈ আছোঁ। এতিয়া আপনি হীৰা ঘৰ পहुঁচিলি লাগে মিষ্টাৰ হীৰা। এয়াই হীৰা দাই আমাক আদৰণি জনাইছে। ছাৰ লৈ ষ্টিক লৈ আগবাঢ়িছে, চেপেনাকেইডাল লৈ আগবাঢ়িছে। এতিয়া কি সাপ আমি প্ৰত্যক্ষ কৰোঁ এটা পুখুৰী এটাৰ পাৰত এটা কাষতে আছে হাঁহ গঁৰালটো। তাত হাঁহ গঁৰালত কণীও বাঁহত বহি আছে বুলি কৈছে সাপটো। গতিকে এটা দুটামান সাপ কণী গিলিলে বুলি কৈছে। मैं देखलो कि यहाँ के बहुत बुद्धिमान काम कर लें जो सांप के सब मैंने रखवाला करते रहे देखते हैं कहाँ जाते की कथा। तो लास्ट में मुझे बता लें कि सामने सांपटा लुकाया है। तो देख लो कि हुआ है कि रेक्जिन बा पॉलिटीन रहे ভিতরে মে মই দেখি পালো, মই ধুনীয়াকে দেখি পালো, কিন্তু সাপটো ভালকে ধৰিবলৈ সুবিধা নাই। ঠিক আছে ধৰেক টাইম মে সাপটা স্লিপ হৈ গ'ল। এতিয়া পুনৰ ধৰিছে চাই স্লিপ হৈ গ'ল। তো निकला टाइम में आधे स्लिप हो गई और सांप आधे भागत रहे। आगे टाइम में और एक बार ट्राई करके डायरेक्ट टाइम में গতিকে এতিয়া দেখলো कि এটা আনকমন সাপ, আনকমন এটা মাটিয়া রং के একটা চকৰি ফেটি কিন্তু বেলেগ ধৰণৰ এইটো ৰেয়াৰ। তো এরকম রং के तो অলপ কমে পোৱালা फिर भी মই ট্রাই करला ধৰিছে এবাৰ বহুত চেপেনা ধৰিছে হাতে ধৰিছে বহুত আক্ৰমণ ৰহে। তো দেখলো कि কণী দুটামান গিল আহে হয় লাহে से के कंट्रोल करके মই অলপমান বাহিৰে নিকলালো হৈ গ'ল ছাৰ। এতিয়া আমি বাহিৰলৈ গৈছোঁ বৰক, গতিকে বাহিৰলৈ গৈছোঁ। ভিডিঅ'টো এতিয়া ইমান দেখাৰ পিছত আকৌ দেখুৱাম। এইটো আমি এটা সাপটো ধৰি আনিলোঁ। तो ये हमने सबके बाहर निकला के सुतल में आनी इनके कंट्रोल करे के सिस्टम में आई। तो ऑलरेडी सांप ऑलरेडी कंट्रोल में है, लेकिन फिर भी देखो तो सांपटा बहुत उग्र के हाथ से हैंडल करेक्टा माने असंभव तो নহয়, लेकिन फिर भी मैं भी एक सेफ साइड देखे लगी। तो गुटी के हाथ से मैं भी नहीं छुअती कारण सांप बहुत आक्रामक।